নমস্কাৰ জনাইছোঁ সকলোকে ৰাচনা ব্লগ চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ছোৱালীজনীৰ চুলি কটাৰ পৰা। তাইৰ চুলিখিনি বহুত দীঘল হৈ গৈছিল আৰু চুলিখিনি তাই বান্ধিবলৈ নিদিয়ে, সেইকাৰণে ভাবিলোঁ চুলি কাটি লওঁ বুলি। আৰু দোকান যিহেতু বন্ধ কৰিবলৈ হ'ব, তো এতিয়া দেউতাকে আহি পালেহি। দেউতাকক দোকানত থৈ মেলি মই আহিলোঁ তাইৰ ভাগৰ চুলি কাটিবৰ কাৰণে। আনদিনা দেউতাকক চুলি কাটোতে আমনি নকৰে বুলি কয়, সেইকাৰণে মই আজি লৈ আহিলোঁ। কিন্তু আজি অলপ আমনি কৰিছে চুলিখিনি, যিহেতু তাই খুচিছে বুলি কৈছে। কালি আমি দোকান বন্ধ কৰি মেলি আহিলোঁ ঘৰলৈ যিহেতু আহিম বুলি ভাবিয়ে আছিলোঁ, কিন্তু অহা হোৱা নাছিলে, সময় সুবিধাবোৰ মিলা নাছিলে। কালি আমি অৱশ্যে আহি পাওঁতে প্ৰায় নিশা 9 মান বাজিলে আৰু খাই মেলি শুই গ'লোঁ, মানে ভিডিঅ' কৰা নহ'ল তেনেকৈ। তো আজি চাহ খাই মেলি এয়া চোতালত সকলোৱে বহি আছোঁ। দেউতা যিহেতু দাঁতৰ প্ৰব্লেম, তামোল খুন্দি খাই আছে আৰু ছোৱালীজনীয়ে ঘৰত এইবিলাক পৰিৱেশ তেনেকৈ নাপায়। আৰু যিহেতু দোকানতে থকা হয়, দোকানত এটা ৰুমৰ ভিতৰত বন্দী হৈ থকাৰ দৰে হয়। তো আজি মুকলি পাইছে, পূৰা ফূৰ্তি। ককাকক খুন্দি দিছে তামোল। অলপ ভিডিঅ' কৰি ৰাখিছিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি। আৰু ভাত খাবৰ হ'ব অলপ সময় পাছত। দেউতাই মাছ ধৰিব যাম বুলি কৈছে। দেউতাৰ ওচৰতে এয়া মাছ ধৰিবৰ কাৰণে আহিছে। আমাৰ ঘৰত যিহেতু তেনেদৰে ফিছাৰী নাই আৰু পুখুৰীও নাই তেনেদৰে। এইটো অৱশ্যে ফিছাৰী নহয়, পুখুৰী। ফিছাৰী আছে পাছফালে। তো এয়া ঘৰৰ বাৰীৰ মাজতে এটা সৰু সুৰা পুখুৰী আছিলে, তাত দেউতাই অলপ মাছ মেলি থৈছিলে আৰু মাছ ধৰিছিলে। তাই মাছৰ নাম শুনি পূৰা মাছ ধৰিবৰ কাৰণে চাবলৈ উৎপাত। তো দেউতাই মাছ ধৰিবৰ কাৰণে লৈ আহিলে তাই পূৰা জগ চগ লৈ মেলি মাছ ধৰিবৰ কাৰণে ইয়াতো ৰৈ আছেহি। তো মাছ কিমাননো পাওঁ, মানে দেউতাই কিমাননো ধৰিব পাৰে চাওঁ ব'লকচোন। এয়া এজনী পালে মাছ। এয়া প্ৰথমতে কিন্তু মাছ ধৰিবৰ কাৰণে তাই পূৰা উৎপাত, কিন্তু মাছজনী জঁপিয়াই থকা দেখি তাই পূৰা ভয়হে হ'ল, মাছজনী ওচৰলৈ নাহে। মাছজনী পিছে বেছি ডাঙৰ নহয়, মানে মজলীয়া। এয়া আছিল মাছ আৰু আমাৰ দুপৰীয়াৰ সাঁজ হ'ব। মাছ ধৰিবলৈ আহি ভয় কৰিলে হ'ব নি? এয়া আমাৰ দুপৰীয়া যি ৰাতিপুৱা মাছ ধৰিছিলে, এয়া আমাৰ দুপৰীয়াৰ আহাৰ আৰু আমি খাই লওঁ। এয়া দুপৰীয়াৰ থালিত মাছ, এইফালে আছিল পিটিকা, লাই শাকৰ ভাজি, মোৰ ফেভৰিট ভেকুৰী পোৰা। তো আমি খাই লওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টত। লগতে যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এটা বস্তু ভাবিলোঁ মই আপোনালোকক দেখাওঁ বুলি। আমি গধূলি টাইমত গৈছিলোঁ দাইহঁতৰ হোটেললৈ আৰু তাত খাই থাকোঁতে দেখিলোঁ ওপৰত এটা ফেঁচা ৰৈ আছে। আপোনালোকে বাৰু ৰিয়েল লাইফত কোনে ফেঁচা দেখিছে? মই পিছে দেখা নাই, সেয়ে ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি। কেনেকুৱা পালে জনাব। তো আজিলৈ আহোঁ, বাই, ইমানতে।